আপুনি সৰু ল'ৰাজনক কাষ্ট কৰিছিল এটা হেণ্ডিমেনৰ চৰিত্ৰত যেতিয়া তেখেতক কাষ্ট কৰিছিল তেতিয়া ভাবিছিল নে যে নেশ্যনেল এৱাৰ্ড লৈ পেলাই সেই ল'ৰাজনকে ইণ্টাৰভিউত এনেকৈ লগ পাম পোনপ্ৰথমে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম সেই মুহূৰ্তটোৰ কথা কওক যেতিয়া আপুনি বঁটাটো লাভ কৰি আছিল ডাঙৰ লছ হ'ল আমি এজন গণশিল্পীক হেৰুৱালোঁ জুবিন গাৰ্গৰ কথা কৈ আছোঁ জুবিনদাৰ স্মৃতিত আপুনি যদি কিবা দুআষাৰমান ক'ব বিচাৰে জুবিনদাৰ আৰু আপোনাৰ সম্পৰ্কৰ বিষয়ে কিন্তু জুবিনৰ লগত সেই বন্ধুত্ববিলাক অকল মোৰেই নহয় সেই সময়ৰ যিখিনি কালচাৰেল লাইনৰ মানুহ আছিলে সেই মানুহখিনিৰ লগত জুবিনৰ যিটো এটা আন্তৰিকতা বন্ধুত্ব আছিলে সেই বন্ধুত্ব মই ভাবোঁ যে এই যেতিয়া মেনেজাৰ টাইপৰ মানুহখিনি আহিলে তেতিয়া আগৰ সেই মানুহখিনিৰ লগত বন্ধুত্ববিলাক ৰিলেশ্যনবিলাক কমি গৈ প্ৰায় নোহোৱা নিচিনা তেওঁলোকৰ যিটো ভাষা হয় সেই ভাষাটো এতিয়া আমাৰ এটা শব্দ মা বুলি ক'লে মায়ে বুজি পাওঁ কিন্তু তেওঁলোকৰ এটা শব্দ 20টালৈকে মিনিং হয় টিউনৰ ওপৰত তেওঁলোক অলৰেডি ইউনেস্কোই ঘোষণা কৰিছে যে শেষ হৈ যাবলৈ ধৰা এটা জনগোষ্ঠী 65 টাইম জিখাই আছে মই ইজিলি লৈ 65 লাষ্টৰ মানুহজন ঘপকৈ উঠিলে দোকান এখনৰ দোকানী কেৰেক্টাৰটো উঠি পেলাই মই ব্ৰহ্মপুত্ৰত মই নদীত জঁপিয়াই দিম বুলি গুচি গ'ল ডিজি মিউজিকটো আছিলে জুবিনৰ ঘৰ ছেকেণ্ড ঘৰ বুলি ক'ব পাৰি তেওঁলোকৰ মাজত 20-25গৰাকী বৃদ্ধ আছে এতিয়ালৈকে সেই তেওঁলোক যদি ঢুকাই যায় ট্ৰেডিশ্যনটো সম্পূৰ্ণ নাইকিয়া হৈ যাব মই যিটো প্ৰিজাৰ্ভ কৰা যাওক এটা ভাল জনগোষ্ঠীৰ যদি ট্ৰেডিশ্যন অসমত নেক্সট জুবিন গাৰ্গ 100 বছৰলৈ আহিবই নোৱাৰে কোনো হ'ব নোৱাৰে Hello, this is RJ Neelakash. You're tuned into Super Hits 93.5 Red FM. আজি আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো এগৰাকী বিশেষ ব্যক্তিক প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৰ পৰা ৰজত কমল বঁটা লৈ ডাইৰেক্ট আমাৰ ৰেড এফ এম ষ্টুডিঅ'লৈ আহিছে ডিৰেক্টৰ প্ৰবাল খাউণ্ড আৰু এই ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ফৰ দ্য মুভি পাই টাং আ ষ্টেপ অফ হোপ আৰু এইখন হৈছে এখন টাই ফাকে কমিউনিটিটোৰ ওপৰত বেছড এখন চিনেমা প্ৰবাল দা আপোনাক স্বাগতম জনাইছোঁ ৰেড এফ এম ষ্টুডিঅ'লৈ থেংক ইউ পোনপ্ৰথমে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম সেই মুহূৰ্তটোৰ কথা কওক যেতিয়া আপুনি বঁটাটো লাভ কৰি আছিল আপুনি দ্ৰৌপদী মুৰ্মুৰ পৰা সেই বঁটাটো লৈ আছিল সেই মুহূৰ্তটোত আপুনি কেনেকুৱা অনুভৱ কৰিছিল প্ৰথম কথা হৈছে যে ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ পোৱাটো বা বঁটা গ্ৰহণ কৰিব পৰাটো খুব বহুত ডাঙৰ এটা কিবা আৰু বহুত মানুহ আছে যোনে কাম কৰি নোহোৱা হৈ যায় অথচ সেইটো পাবলৈ সক্ষম নহয়গৈ তো যেতিয়া প্ৰথম ৰিজাল্ট দিছে তেতিয়া মই আছোঁ মাজুলীত এখন ডকুমেণ্টাৰী শ্বুটিঙত আউনীতি সত্ৰত সেইখনৰ ফাৰ্ষ্ট ৰিজাল্ট পাইছোঁ ৰিজাল্ট পাই এক্সাইটমেণ্ট ভাল লাগিছে যে জীৱনৰ প্ৰথম ছবি এখন মোৰ ফিচাৰ ফিল্ম প্ৰথম আৰু প্ৰথমখনতে ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছোঁ আৰু যিদিনাখন আমাক আগদিনাখন লৈ যায় ৰিহাৰ্চেল কৰাই তাত সম্পূৰ্ণ প্ৰগ্ৰেমটো ৰিহাৰ্চেল কৰে পিছদিনাখন যেতিয়া ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গৈছোঁ সেইটো বুজাব নোৱাৰা এটা অভিজ্ঞতা আৰু গৌৰৱবোধ কৰোঁ যে এটা বঁটা তেনেকুৱা এটা বঁটা ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিবলৈ সক্ষম আমিও সিমানেই গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ অসমলৈ এইদৰে বঁটা সদায় আহি নাথাকে আৰু আপোনাৰ জৰিয়তে ৰজত কমল বঁটা আকৌ এবাৰ আহিলে বহুত ভাল লাগিছে বহুত ভাল খবৰ আমাৰ অসমবাসীৰ কাৰণে আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ কিয় এই ছাবজেক্টটো ল'লে টাই ফাকে কমিউনিটিৰ কথা বাৰু বহুতে কম জানে টাই আহোম টাই খামটি টাই চিংফো এওঁলোকৰ কথাটো শুনি থাকোঁ কিন্তু টাই ফাকে কমিউনিটিটোৰ কথা অকণমান কমকৈ আলোচনা কৰা হয় তেওঁলোকৰ হেৰাই যাবলৈ ধৰা কালচাৰেল আইডেণ্টিটিটোৰ বিষয়ে আপুনি ভিত্তি কৰি এই মুভিখন বনাইছিল নহয় জানো একচুৱেলি মই বহুত আগতে এটা নিউজ পাইছিলোঁ পেপাৰ এখনত যে আফ্ৰিকান এটা জনগোষ্ঠী দুজন ব্যক্তি আছিলে এজন ঢুকাই গ'ল আৰু সেই এজনী ব্যক্তি আছে সেইজন ব্যক্তি ঢুকাই গ'ল সেই জনগোষ্ঠীটো নোহোৱা হৈ গ'ল তো মই ভাবিছিলোঁ যে এখন চিনেমা কৰোঁ যিখন চিনেমা অসমত তেনেকুৱা জনগোষ্ঠী আছে নেকি যিটো জনগোষ্ঠী বহুত কম আছে যদিও আমাৰ অসমতো বহুত জনগোষ্ঠী আছে তো আমি সেই জনগোষ্ঠীবিলাকৰ বিষয়ে ভালদৰে নাজানো এতিয়া ধৰি লওক আপুনি কোৱাৰ নিচিনাকৈ টাইফাকীয় জনগোষ্ঠী যে অসমত আছে সেইটো সঁচা কথা ক'ব গ'লে ময়ো ভালকৈ জনা নাছিলোঁ চিনেমাখন কৰাৰ আগতে তো আমি তেনেকৈ মই মোৰ সহকাৰী মীনাক্ষী ডেকা প্ৰভাত গোস্বামী নাট্যকাৰ এনেকৈ আমি আপাৰ আছাম গ'লোঁ মাৰ্ঘেৰিটা গৈছিলোঁ মাৰ্ঘেৰিটাত একচুৱেলি বহুত জনগোষ্ঠী আছে তো তাতে আমি সেই জনগোষ্ঠীখিনিৰ ফালৰ পৰা বৰ এটা সহযোগ পোৱা নাছিলোঁ কাম কৰিবলৈ ওলাই অহা নাছিলে তো ঘৰলৈ ডিগবৈত মোৰ ঘৰ তো ঘৰত 3 দিন আমি এটা চিডিউল লৈ গৈছিলোঁ তেতিয়া মোৰ ভাই বোৱাৰী তাই এতিয়া ডিগবৈ ওমেন্স কলেজৰ প্ৰফেচনে তাই মোক ক'লে যে নাহৰকটীয়াত আপুনি যাওক এখন গাঁও আছে টাইফাকেৰ তাৰ মানুহখিনি খুব ভাল সহযোগ কৰিব নেক্সট ডে গ'লোঁ আমি গৈ পেলাই সেইখন টাইফাকে এখন গাঁও তাত
ভান্তেক লগ পালোঁ, বৌদ্ধ বিহাৰখন আছে। তো ভান্তেই বহুত উৎসাহ জনালে যে মই যদি চিনেমা আমাৰ জনগোষ্ঠীটোৰ ওপৰত কৰে, টাইফাকে জনগোষ্ঠীৰ ওপৰত কৰে, তেতিয়া আমি সহায় সহযোগ কৰিম। প্ৰেমথী গোহাঁইক লগ কৰিলোঁ ডিব্ৰুগড়লৈ গৈ পেলাই। তো তেওঁলোকক পাই পেলাই সেই মানুহখিনিৰ বিষয়ে যেতিয়া মই জানিলোঁ অলপ চলপ ফাৰ্ষ্ট ডে গৈ পেলাই যে তেওঁলোক কেনেকুৱা ধৰণৰ কি কথা, তো ভাবিলোঁ যে নাই এইটো জনগোষ্ঠীৰ ওপৰত এখন চিনেমা কৰিব পৰা যায়, যিহেতু টাইফাকে জনগোষ্ঠীটো অসমত এতিয়া 2000 আছে মাত্ৰ, আৰু তেওঁলোক অলৰেডি ইউনেস্কোই ঘোষণা কৰিছে যে শেষ হৈ যাবলৈ ধৰা এটা জনগোষ্ঠী বুলি। সেইখন গাঁৱত নাহৰকটীয়া যিখন নামফাকে গাঁও, তাত 700মান মানুহ আছে, টোটেল 70 ঘৰমান মানুহ আছে, মাৰ্ঘেৰিটা তলমান আছে, এনেকুৱা ধৰণৰ। তো সেই চিন্তাধাৰাৰে চিনেমাখন কৰিবলৈ মানে আগবাঢ়িলোঁ। অ'কে, আৰু আপুনি যেতিয়া তেওঁলোকৰ মাজত সোমাই পৰিলে তেতিয়া কি গম পালে তেওঁলোক কিয় বেলেগ আমাতকৈ? গোটেই মানুহখিনি বুদ্ধিষ্ট নহয় জানো? টাইফাকে বুদ্ধিষ্ট হয় গোটেইখিনি। তেওঁলোক এতিয়া চাওক, যেতিয়া গাঁওখনলৈ প্ৰথম সোমাই গৈছোঁ মই, প্ৰত্যেকটো ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বুঢ়া বয়সত ডেকালৰ চবেই তেওঁলোকৰ ট্ৰেডিশ্যনত থাকে। তেওঁলোকৰ লুঙি হয়, লুঙিখনৰো এটা বিশেষত্ব থাকে যে সৰু ল'ৰা ছোৱালীৰ লুঙিখনৰ কালাৰ বেলেগ, অলপ 20 পৰা 40 বছৰ বয়সৰ লুঙিখনৰ কালাৰ বেলেগ। প্ৰত্যেকজন মানুহে তেওঁলোকৰ নিজৰ ট্ৰেডিশ্যনত ড্ৰেছত থাকে, মতা মানুহ মাইকী মানুহ চবেই। তো তেওঁলোকৰ ওচৰলৈ গ'লোঁ, গৈ পেলাই কথা পাতিলোঁ। আৰু চিনেমাখন কৰাৰ আগতে যিহেতু মই অসমীয়া ল'ৰা এজন, তেওঁলোকো অসমীয়াই, কিন্তু ধৰি লওক জনগোষ্ঠীটো বেলেগ আৰু ভাষাখিনি বেলেগ, গতিকে সেইটো কৰিব যে বহুত এটা কষ্ট হয়। আমি প্ৰায় এবছৰমান ৰিচাৰ্চ কৰিব লগা হ'ল। প্ৰথম গৈ পেলাই যেতিয়া আলোচনা কৰোঁ, কথা পাতোঁ, তেতিয়া আমি গম পাওঁ যে তেওঁলোকে 1775ত হোৱাংহো ভেলীৰ পৰা আহিছিলে। হোৱাংহো হৈছে ম্যানমাৰ আৰু চাইনা বৰ্ডাৰ। তেতিয়া তেওঁলোক আহিছিলে অসমলৈ। আহোঁতে তেওঁলোকে লগত 400খন পৌৰাণিক পুথি লৈ আহিছিলে লগত। সেইবিলাকত মহাভাৰত ৰামায়ণ আছে, বিভিন্ন ধৰণৰ পুথি আছে। কিন্তু ইণ্টাৰেষ্টিং কথা হৈছে সেই পুথিখিনি এতিয়াও নামফাকে বৌদ্ধ বিহাৰৰ লাইব্ৰেৰীত এতিয়াও জমা আছে। মই যেতিয়া চাইছোঁ, উৱলি যোৱা পুথি কিছুমান থাকে, উঁয়ে খাই যায় কিছুমান পুথি, তেওঁ পোকে চোকে খাই যায়, তথাপি বহুতখিনি ভাল হৈ থকা পুথি আছে তেওঁলোকৰ তাত। সেই পুথিখিনিত কি লিখা আছে সেই কথাখিনি গাঁওখনৰ কোনো মানুহে নাজানে। নজনা কথাটো কি যে পুথিখন পঢ়িব নাজানে একচুৱেলি। আৰু তেওঁলোকৰ যিটো ভাষা হয়, সেই ভাষাটো এতিয়া আমাৰ এটা শব্দ মা বুলি ক'লে মায়ে বুজি পাওঁ, কিন্তু তেওঁলোকৰ এটা এটা শব্দ 20টালৈকে মিনিং হয় টিউনৰ ওপৰত। অ'কে, তেওঁলোকে কথা পাতে টিউনৰ ওপৰত। টিউনটো যদি অকণ ইফাল সিফাল হৈ যায়, তেতিয়া সেইটো মিনিংটো বেলেগ ওলাই যায়গৈ। তো পুথিখিনি যেতিয়া লিখিছিলে, কি টিউনত লিখিছিলে সেই কথাখিনি গম নাপায় কোনো। আৰু সেই কথাখিনি জানিবৰ কাৰণে এতিয়া 10-12জন মানুহ যদি বহি পেলাই যদি আলোচনা কৰে, পঢ়ে, কাৰণ লিখিব তেওঁলোকে জানে, তেওঁলোকৰ ভাষাটো ক'ব প্ৰত্যেকে জানে, সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে চবেই ক'ব জানে। কিন্তু তেওঁলোকৰ ভাষাটো লিখিব পঢ়িব জানিলেও সেই পুথিখিনিত কি লিখা আছে ক'ব নাজানে, টিউনটোৰ কাৰণে, যিটো কি টিউনত লিখিছিলে। 10-15জন মানুহ যদি একেলগে বহি পেলাই সেই পুথিখিনি আলোচনা কৰে, তেতিয়াহ'লে মিনিংটো ওলাব পাৰে। কিন্তু ইণ্টাৰেষ্টিং কথা, এতিয়া 10-15জন মানুহো নাই গাঁওখনত যিয়ে খুব ভালকৈ শুদ্ধভাৱে সেই ভাষাটো পঢ়িব পাৰে। তো সেইখিনি তেনেকৈ থাকি গ'ল। দ্বিতীয়তে মই ক'লোঁ যে জনগোষ্ঠী মাত্ৰ 2000 আছে, তেওঁলোক এতিয়া শেষ হ'বলৈ যোৱা জনগোষ্ঠী। তো এই গোটেই বস্তুখিনি লৈ পেলাই মোৰ চিনেমাখনৰ ছাবজেক্টটো সেইটোৱে ৰাখিছিলোঁ, যে শেষ হ'বলৈ ধৰা জনগোষ্ঠীটোৱে কেনেকৈ নিজকে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, সংগ্ৰাম কৰিছে। আৰু পুথিখিনিত কি আছে সেই কথাখিনি কেনেকৈ জানিব পৰা যায়, তাৰ ওপৰত যিখিনি সংগ্ৰাম এজনী ছোৱালীৰ যোগেদি, গাঁওখনৰ এজনী ছোৱালীৰ যোগেদি এটা ধুনীয়া কাহিনীৰ মাজেৰে প্ৰকাশ কৰিছিল বস্তুটো। তো সেইখিনি মূল কথা। আৰু দ্বিতীয়তে হৈছে চিনেমাখন যেতিয়া কৰিব গ'লোঁ, সেই ভাষাটো ইমান টান ক'বৰ কাৰণে আমি নৰ্মেল মানুহে ক'ব নোৱাৰে, আপুনি মই ক'বলৈ দিগদাৰ হয়, শিকিব লগা হয়। তো গাঁওখনত যিখিনি কমন মানুহ, সাধাৰণ যিখিনি মানুহ, যিখিনি এক্টিং নাজানে, তেওঁলোকৰ হয়তো এক্টিং কৰাইছিলোঁ। আৰু চিনেমাখন এতিয়ালৈকে বিভিন্ন জেগাত চাইছে, ময়ো বিভিন্ন জেগাত গৈছোঁ, তেওঁলোকে প্ৰত্যেকে আচৰিত হৈ যায় যেতিয়া মই চিনেমাখন দেখুওৱাৰ আগত বা শেষ হোৱাৰ পিছত যেতিয়া অডিয়েঞ্চৰ লগত কথা পাতিব দিয়ে, যেতিয়া কওঁ যে তেওঁলোক এক্টৰ নহয় প্ৰফেশ্যনেলি, চবেই আচৰিত ইমান ধুনীয়া এক্টিং কেনেকৈ কৰিছে। 20 দিনমান আমি ৰিহাৰ্চেল কৰাইছিলোঁ তেওঁলোকক, ৱৰ্কশ্বপ এটা দিছিলোঁ তালৈ গৈ পেলাই চিনেমাখন শ্বুটিঙৰ আগত। এনেধৰণে চিনেমাখনৰ কামবিলাক আগবাঢ়িছিলে। এইখিনিতে ক'ব লাগিব প্ৰবাল কাউণ্ডৰ এক সুকীয়া টেলেণ্ট বুলিয়ে ক'ব লাগিব। তেওঁলোকে ৰাস্তাৰ মানুহকো আনি পেলাই নেচাৰেল এক্টাৰ্ছ হিচাপে ডেভেলপ কৰি দিয়ে। এইটো অকল আপুনি এইখন মুভিৰ ক্ষেত্ৰতো কৰা নাই, আগতেও কৰা মই দেখিছোঁ, এই বিষয়ে কথা পাতিম। কিন্তু মই প্ৰথম আকৌ এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ এতিয়া। প্ৰশ্নটো হৈছে যে আপুনি ফ'ক
টপিকছৰ লগত বেছি আপুনি ইণ্টাৰেষ্টেড আপুনি ফ'ক কালচাৰটো বেছি প্ৰমোট কৰিব বিচাৰে আপুনি বিহুৰ লগত জড়িত থাকিও আপুনি বহুখিনি ফ'ক কালচাৰটো প্ৰমোট কৰিবলৈ ট্ৰাই কৰিছে এতিয়া আকৌ থ্ৰু পাইটাং আপুনি ফ'ক কালচাৰে প্ৰমোট কৰি আছে আপোনাৰ এই সম্বন্ধটোৰ বিষয়ে কওক একচুৱেলি এনেকুৱা ধৰণৰ নহয় যে মই ফ'ক কালচাৰটো কৰিম বুলিয়ে আগবাঢ়ি গৈ আছোঁ কিন্তু লাইনটো এনেধৰণে গৈ আছে যেতিয়া মই জীৱনৰ প্ৰথম যেতিয়া কটনত MA পঢ়ি আছোঁ পঢ়ি থাকোঁতে অডিঅ' কেছেট কৰিব মন গ'ল আৰু জীৱনৰ প্ৰথম অডিঅ' কেছেটটো মই বিহু কৰিছিলোঁ ফাগুনী বুলি য'ত জুবিনেও গাইছিলে বিমান বৰুৱা পৰিচালনা আছিলে প্ৰথমখন ভিডিঅ' CD অসমৰ বুলি কওঁ ৰংপুৰ নাচনী সেইখনো বিহুৱেই আছিলে আৰু সেইটো সময়ত নাগাৰা নাম খুব চলিছিলে কৈলাশ ভৰালী কৈলাশ পাঠক এনেকুৱা সকলো সেই নাগাৰা নাম মই বহুতখিনি ভিডিঅ' কৰিছিলোঁ তেতিয়া সেই ভিডিঅ'বিলাক কাহিনীবিলাক তেওঁলোকৰ ভগৱানক লৈ পেলাই মেইনলি কাহিনী ক্ৰমা কৰোঁ দিল্লীলৈ যাওঁ দিল্লী গৈ পেলাই বেকগ্ৰাউণ্ড লগাই তো ফ'কৰ মাজত তেনেকৈ সোমাই গৈ থকা হ'লগৈ আৰু আল্টিমেট গৈ পেলাই চিনেমাখনো ফ'ক মানে ট্ৰেডিশ্যনলৈ গুচি গ'ল ফ'ক ট্ৰেডিশ্যনত গুচি গ'ল হয় আপুনি ৰংপুৰৰ নাচনীৰ কথা উল্লেখ কৰিলে যিহেতু সুধিবই বিচাৰিছিলোঁ আপুনি ৰংপুৰৰ নাচনীখন যেতিয়া শ্বুট কৰি আছিল কোনোবা এটা বছৰত আপুনি সৰু ল'ৰা এজনক কাষ্ট কৰিছিল এটা হেণ্ডিমেনৰ চৰিত্ৰত যেতিয়া তেখেতক কাষ্ট কৰিছিল তেতিয়া ভাবিছিল নে যে নেশ্যনেল এৱাৰ্ড লৈ পেলাই সেই ল'ৰাজনকে ইণ্টাৰভিউত এনেকৈ লগ পাম একচুৱেলি সেইটোতো ভবা নাই আৰু মই আহি পেলাই যেতিয়া মোক কৈছা তেতিয়া মই আচৰিত হৈ গ'লোঁ যে ৰংপুৰ নাচনী সেই তেতিয়া চুটিয়াত শ্বুটিং কৰোঁতে সেই সৰু ল'ৰাটো এতিয়া ইণ্টাৰভিউ লৈ আহিছে মোৰ ভাল লাগিছে এইটো চাৰ্কেল অফ লাইফ মোৰো ভাল লাগিল যেতিয়াই মই খবৰটো পালোঁ যে আপুনি এইদৰে বঁটাটো লাভ কৰিলে তাৰপিছত মই ভাবিলোঁ নাই আমাৰ ষ্টুডিঅ'তটো এবাৰ নিমন্ত্ৰণ জনাবই লাগিব আৰু মই সেইবাবে বহুত ধন্যবাদ দিছোঁ আপোনাক থেংক ইউ নিমন্ত্ৰণ জনোৱাৰ কাৰণে তোমাকো ধন্যবাদ এতিয়া আকৌ মই ৰংপুৰৰ নাচনীলৈ ঘূৰি গৈছোঁ ৰংপুৰৰ নাচনীত প্ৰবাল খাউণ্ডাই কি কৰিছিল ৰাস্তাৰ মানুহক কেমেৰাৰ সন্মুখলৈ ইনভাইট কৰি আনিছিল আৰু স্ক্ৰিপ্টখন দি দিছিল ধুনীয়াকৈ বুজাইছিল ইণ্টাৰেক্ট কৰিছিল আৰু ৰাস্তাৰ মানুহখিনিও ইমান ধুনীয়াকৈ এক্টিং কৰি দিছিল আপুনি বিশ্বাস নকৰিব একচুৱেলি প্ৰফেশ্যনেল এক্টাৰ্ছ নিচিনাই এক্টিং কৰিছিল তো এইটো আপোনাৰ স্কিল নেকি আপুনি যিকোনো মানুহৰ পৰা এজন এক্টৰ জাগ্ৰত কৰি দিব পাৰে নহয় তেনেকুৱা মই একচুৱেলি ডিগবৈৰ পৰা আহিছিলোঁ টি গাৰ্ডেনত ডাঙৰ দীঘল হোৱা ল'ৰা এটা দুয়োটাই চাহ বাগানত চাকৰি কৰিছিলে মোৰ বংশত কালচাৰ লাইনত কোনো নাই মই আহি পেলাই অকলেই যিহেতু মই গোটেইখিনি কষ্ট কৰি নিজৰ বেক দিবলৈ মোৰ মানুহ নাছিলে তো মই যেতিয়া এষ্টাব্লিছ হ'ল এতিয়াও বাকী এখন যিকণ হৈছোঁ তো মই যে নতুন মানুহক যদি চান্স দিয়া যায় আজিৰ তাৰিখত ক'বলৈ বেছি কোৱা নিচিনা হয় কিন্তু অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুতখিনি এক্টৰছক প্ৰথম চান্স মই দিছিলোঁ নাম ক'বলৈ নাযাওঁ আজিৰ তাৰিখত তেওঁলোক ভাল এক্টৰ থিয়েটাৰ কৰি আছে ভাল টকা কমাই আছে ঠিক তেনেকৈ যেতিয়া মই ড্ৰামা কৰিব ধৰিলোঁ গানৰ পৰা গৈ পেলাই যেতিয়া ভিডিঅ' CD ফিল্ম কৰিব ধৰিলোঁ তেতিয়া মেক্সিমাম ফিল্ম মই চতিয়াত কৰোঁগৈ চতিয়া এনেকুৱা এডোখৰ জেগাত য'ত ৰাস্তাৰ পৰা মানুহজন ধৰি আনি পেলাই এক্টিং কৰালেও ধুনীয়া এক্টিং কৰি দিয়ে ভাল এক্টৰ তেওঁলোক আৰু একচুৱেলি এক্টিংটো চবেই কৰিব নোৱাৰে সঁচা কথা কিন্তু ডাইৰেক্টৰ এজনে যদি অকণমান ছাপোৰ্ট দিয়ে তেতিয়াহ'লে ডেফিনেটলি নোৱাৰা কথা নাই বুলি মই ভাবোঁ আচলতে ডিৰেক্টৰজনৰ ওপৰতে কথা আৰ্টিষ্টজনক কিমান কমফৰ্টেবল ফিল কৰাব আজি চিনেমাখন তেওঁ ৰজত কমল পালে যেতিয়া মই দিল্লী গৈছোঁ তেতিয়া যিখিনি জুৰি মেম্বাৰ আছিলে জুৰিয়ে চিলেক্ট কৰি দিয়ে জুৰি মেম্বাৰখিনি মোক চিনাকি কৰাই দিছে আমাৰ মণিৰাম আছিলে ইয়াৰ পৰা অসমৰ পৰা মণিৰামে চিনাকি কৰাই দিছে এতিয়া প্ৰত্যেকজন জুৰি মেম্বাৰ যেতিয়া আহি পেলাই মোক কৈছে নিজেই যে আপোনাৰ চিনেমাখন সঁচাকৈ চাই ভাল লাগিল ইমান ধুনীয়া চিনেমা যে মণিৰামে বনাছ পাই গ'ল জোৰ কৰিব লগা হোৱা নাই চিনেমাখন প্ৰাইজৰ কাৰণে তো সেইখন ভাল কিয় পালে তাততো গোটেইখিনি প্ৰফেশ্যনেল আৰ্টিষ্ট নাই তাত জোৱান দত্ত সৰু ৰোল এটা কৰিছিলে আৰু প্ৰতিভা চৌধুৰী সৰু ৰোল এটা কৰিছিলে সৰু তাৰপিছত গোটেই আৰ্টিষ্টখিনি নতুন আৰ্টিষ্টখিনিক লৈ পেলাই কাম কৰিবলৈ তেওঁলোকক বুজাব পাৰিব লাগিব কেৰেক্টাৰটোৰ বিষয়ে বা কমফৰ্ট ফিল কৰাব লাগিব এজন ডাইৰেক্টৰৰ লগত মোৰ তাত এনেকুৱাও হৈছে পাইটাং চিনেমাখনৰ শ্বুটিঙৰ সময়ত এটা কেৰেক্টাৰ বৃদ্ধ এজনৰ কেৰেক্টাৰ বাপেকৰ কেৰেক্টাৰ প্ৰথম ছেকেণ্ড ডে মই শ্বুট কৰিছোঁ এবেলা গুচি গ'ল নোৱাৰিলে এটা ডাইলগ তাৰমানে বেলেগ ডাইৰেক্টৰ হ'লে গালি পাৰিলে গালি পৰা নাই মই গ'ল এবেলা মই আপুনি ৰেষ্ট লওক পিছদিনা আকৌ কৰিম পিছদিনা আকৌ শ্বুট কৰিছোঁ এনজি খাই আছে 65টা এনজি খাই আছে মই ইজিলি লৈ 65 লাষ্টত মানুহজন ঘপকৈ উঠিলে দোকান এখনৰ দোকানী কেৰেক্টাৰটো মানে
উঠি পেলাই মই ব্ৰহ্মপুত্ৰত মই নদীত জঁপিয়াই দিম বুলি গুচি গ'ল কিনাৰতে দিহিং নদীখন আছে মোৰতো ভয় লাগিলে সঁচাকৈ যদি জঁপিয়াই দিয়ে ডাঙৰ কথা হ'ব দুজন মোৰ এছিষ্টেণ্ট আছিলে তাহাঁতক পঠাই দিলোঁ যা ধৰগে মানুহজনক পিছে পিছে গৈ পেলাই মানুহ ধৰি লাগে বোলে কৈছে আপুনি নদীত জঁপিয়াব নাযাওঁ আপোনাক তাৰপিছত উল্টাই কৈছে কি কথা কওঁ নদীততো আমি সৰুৰে পৰা সাঁতোৰা নদীত জঁপিয়ালেও মই নমৰোঁ তাৰপিছত সেইদিনাখন নহ'লে শ্বুটিং আৰু থাৰ্ড ডে মই শ্বুট কৰিছোঁ ধুনীয়াকৈ কৰি দিলে চালে এতিয়া মানে চিনেমাখন গোটেই চিনেমাখন আটাইতকৈ ভাল আটাইতকৈ ধুনীয়া এক্টিং সেই মানুহজনে কৰি আছে কি ধুনীয়া কথা কাৰণ ধুনীয়া এক্টিংটো এইকাৰণে ওলালে কিজানি তেখেত ব্লকেজৰ পৰা ওলাই আহিলে তাৰপিছত ধুনীয়াকৈ ভয়টো নোহোৱা হৈ গ'ল ডাইৰেক্টৰে গালি নাপাৰে যাওঁ 10 বাৰ 20 বাৰ এনজি হ'লেও মই দিম আৰু ঠিক 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 আপোনাৰ এক্সপিৰিয়েঞ্চেছৰ কথা পাতি আছিলোঁ আপুনি অকণমান টাইম ফ'ক কালচাৰ এক্সপ্ল'ৰ কৰিবৰ বাবে আপুনি পাহাৰে ভৈয়ামে ঘূৰি ফুৰিছিল অৰুণাচলত অকণমান এক্সপ্ল'ৰ কৰিছিল মই এক্সপ্ল'ৰ কৰি ভাল পোৱা মানুহ মই আপোনাৰ এক্সপ্ল'ৰেশ্যনৰ কথা অলপ সুধিব বিচাৰোঁ কেনেকুৱা আছিল অভিজ্ঞতা কি কি এক্সপ্ল'ৰ কৰিলে ফেচবুকত এটা পোষ্ট পাইছিলোঁ মই পোষ্টটোত এজনী মাইকী মানুহৰ ফটো এখন আছিলে আৰু ইয়াতে ডাঙৰকৈ একদম ফুটা কৰি কিবা এটা লগাই থোৱা আছিলে তো সেইটো পাই পেলাই মই সেইটোৰ ওপৰত অকণমান গুগলত অলপ পঢ়িলোঁ পঢ়ি গম পালোঁ যে অৰুণাচলৰ আপাতেনী জনগোষ্ঠীটোৱে য়াপিং হ'লো আৰু টিপেই বুলি কয় দুটা কৰে য়াপিং হ'লো নাকৰ যিটো ফুটা আৰু টিপেইটো হৈছে টেটু মুখত এনেকৈ ইয়াৰ পৰা ইয়ালৈ এডাল টানে ৰেখা আৰু ইয়াত ছডাল টানি থয় মাইকী মানুহবিলাকে সেইবিলাক কৰিছে তো সেইটোৰ ওপৰত এখন ডকুমেণ্টাৰী কৰাৰ কথা চিন্তা কৰিলোঁ গোপাল জানলক ক'লোঁ জাননে লগে লগে মান্তি হ'ল জেবিজৰ মালিক তো জিৰ' গ'লোঁ মোৰ ভনী জোঁৱাই জিৰ'ত পঢ়িছিলে তো তাৰ পৰা মই সহায় ল'লোঁ জিৰ' গৈ পেলাই জিৰ'ৰ মানুহখিনিৰ পৰা 2 মানুহ চিনাকি কৰাই দিলে তেওঁলোকৰ যোগেদি মই গাঁওবিলাকলৈ গ'লোঁ সেই মানুহখিনি লগ পালোঁ লগ পাই পেলাই প্ৰথম ৰিচাৰ্চৰ কামখিনি কৰিলোঁ তো আল্টিমেট সেইটো এটা ট্ৰেডিশ্যন হয় এটা জনগোষ্ঠীৰ এটা লুপ্ত হ'বলৈ ধৰা এটা ট্ৰেডিশ্যন তেওঁলোকে য়াপিং হ'লেও টিপে কৰিছিলে 1975ত আপাতানি ইউথ এছ'চিয়েশ্যনে এইটো বেন কৰি দিলে যিহেতু সেইটো চাইণ্টিফিক নহয় বস্তুটো কেঞ্চাৰ চেঞ্চাৰ হোৱাৰ ফৰ্ম থাকে আৰু নাকত যেতিয়া ফুটা সৰু এটা আলপিন এটাৰে প্ৰথম কৰি লয় আলপিন ইউজ নকৰে তেওঁলোক গছৰ কাঁইট ইউজ কৰে সেই কাঁইট ইউজ কৰাৰ পিছত সেইটো বহলাই গৈ ইমান ডাঙৰ কৰি দিয়ে যিটো বেটৰ ৰাউণ্ড কৰি পেলাই ইয়াত লগাই লয় ফলত এইটো বহি যায় উশাহ ল'বলৈ দিগদাৰ হয় বহুত বস্তু থাকে দেখিবলৈ বেয়া হয় তেতিয়া সেইটো সময়ত চবেই কৰিছিলে বিভিন্ন কাৰণ আছে কাৰণবিলাক মোৰ ডকুমেণ্টেৰীখনত দিয়া আছে তো দেখিলোঁ যে তেওঁলোকৰ মাজত 20-25 গৰাকী বৃদ্ধা আছে এতিয়ালৈকে সেই তেওঁলোক যদি ঢুকাই যায় ট্ৰেডিশ্যনটো সম্পূৰ্ণ নাইকিয়া হৈ যাব সেইটো প্ৰিজাৰ্ভ কৰা যাওক এটা ভাল জনগোষ্ঠীৰ যদি ট্ৰেডিশ্যন সেইটো হিচাপে দ্য লাষ্ট জেনেৰেশ্যন বুলি এখন ডকুমেণ্টাৰী কৰিলোঁ সেইখন ডকুমেণ্টাৰী বিভিন্ন জেগাত গৈ আছে এতিয়া বিৰাট ভাল লাগিল শুনি আপাতানীসকলৰ কথা ময়ো জিৰ' গৈ পেলাই অকণমান তেওঁলোকৰ সান্নিধ্যত আছিলোঁ তেওঁলোকৰ চাউলৰ খেতিৰ মাজত মাছ এৰি দিয়ে মাছ তেনেকৈ আমি অলপ সিঁচিছিলোঁ অলপ সেই অভিজ্ঞতা আছে বৰ ধুনীয়া মোৰো এক্সপিৰিয়েঞ্চ আছিল জিৰ'ত ভাল লাগিল এতিয়া আপোনাৰ আন এটা সুকীয়া অভিজ্ঞতাৰ কথা সুধিবলৈ মই ওলাইছোঁ সাহস কৰিছোঁ সেইটো হৈছে আপোনাৰ প্ৰথম প্ৰেম কটনত পঢ়িব আহিছোঁ এম.এ. সৰুতে মই বহুত কিতাপ পঢ়োঁ প্ৰথম প্ৰেম মানে বিস্ময়ৰ প্ৰথম প্ৰেমৰ কথা কোৱা হৈছে মোৰ প্ৰথম প্ৰেম নহয় মই আচলতে এক গলি দূৰ স্বীকাৰ কৰিব বিচাৰিছিলোঁ মই বোলো কিতাপৰ কথাই কয় নে জীৱনৰ প্ৰথম প্ৰেমৰ কথা কয় চাওঁ এইটো সময়হে ক'ব এতিয়া আপুনি যিটোৰে উত্তৰ দিব বিচাৰিছে তো তেতিয়া সৰুতে কিতাপ পঢ়োঁ মই আব্দুল মালিকৰ ক'ত পাইছিলোঁ যে টি চি স্কুলৰ ওচৰত আব্দুল মালিকে ভাড়া ঘৰত থাকে তেতিয়া মই লিখা মেলা ইমান নকৰোঁ ডিগবৈ ডিগ্ৰী পঢ়ি আছোঁ আৰু টি চি স্কুলৰ ওচৰত আব্দুল মালিক থাকে আব্দুল মালিকে যেতিয়া ঘৰৰ পৰা ওলাই আহে টি চি স্কুলৰ ছোৱালীবিলাকে খুব জুমি চায় আব্দুল মালিকক মোৰ ইচ্ছা গ'ল মোক যদি তেনেকৈ মানুহে চালেহেঁতেন মোকতো এতিয়া কোনো নাচায় নামি নাজানে কোনো এতিয়া লিখিব পাৰি লিখিবলৈ মন গ'ল সৰুৰ পৰা খুব কিতাপ পঢ়োঁ বেংগলী কিতাপ বেছিকৈ পঢ়োঁ কটনত পঢ়িব আহি পেলাই বিস্ময়লৈ 2টা গল্প লিখি লৈ গ'লোঁ গুঞ্জন ফুকন বিস্ময় সহকাৰী সম্পাদক গুঞ্জন দাক দিলোঁ দি পেলাই কেইমাহমানৰ পিছত মই গৈ পেলাই ৰিজাল্টটো সুধিছোঁ গুঞ্জনে ক'লে 2টা চপা কৰিব পৰা হোৱা নাই নহয় আৰু তো সেইখিনি সময়তে বেংগলী মেগাজিন এখনত মানে পূজা ইছ্যু এটাত বেংগলী আৰ্টিষ্টখিনি প্ৰেমৰ কথা অলপকৈ 20জন মানুহ লিখি পেলাই এটা বস্তু দিছে মই গুঞ্জনক ক'লোঁ গুঞ্জনে এনেকৈ লিখোঁ নেকি মই প্ৰেমৰ ওপৰত কেইবাজনৰ মানুহৰ লৈ পেলাই চিনেমাৰ লিখা বুলি ক'লে
6জন মানৰ প্ৰথমতে ল'লোঁ বিজু ফুকন নিপন কি প্ৰাঞ্জল শইকীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি লিখিব যাওঁতে প্ৰথম প্ৰাঞ্জল শইকীয়াটো লিখোঁতে ইমান দীঘল হৈ গ'ল গুঞ্জনে আহি পেলাই গুঞ্জনে মই গোটেইখিনি দিব নোৱাৰিলে এটাহে দিছোঁ গুঞ্জনকে ৰেগুলাৰ কৰোঁ সেয়া আৰম্ভ প্ৰথম প্ৰেম আৰু প্ৰথম প্ৰেম আজিৰ তাৰিখতো মই চিনেমা ডাইৰেক্টৰ হওঁ কিবা হয় যেতিয়া অসমৰ বিভিন্ন জেগালৈ যাওঁ প্ৰথম প্ৰেমৰ পৱাল খাওঁ সেইটোৱে মোক কয় সেয়া আৰম্ভ হ'লে কণ্টিনিউ 6 বছৰমান লিখিলোঁ মই তাৰপিছত যেতিয়া চিনেমা লাইনত বা কেমেৰা লাইনত বেছিকৈ সোমাই গ'লোঁ সময় দিবলৈ কম হ'ল তেতিয়া কমি গৈ থাকিলে তথাপি মাজে এতিয়াও লিখা মেলা কৰি থাকোঁ আপোনাৰ মনত থকাৰ ভিতৰত কোনজন চেলিব্ৰিটিৰ লাভ ষ্টৰী আপোনাৰ ফেভৰেট আছিল বিজয় শংকৰ অকণমান আছিলে কেনেকুৱা আছিল লাভ ষ্টৰীটো অকণমান কৈ দিব পাৰে শ্বিলঙৰ কাহিনী আছিলে বিজয় শংকৰৰ মোৰ গোটেইটো মনত নাই কিন্তু বিজয় শংকৰটো লিখি থাকোঁতে খুব ভাল লাগিছিলে ঠিক তেনেকৈ জয়ন্ত হাজৰিকাৰ ভাল লাগিছিলে চেতনা দাসৰ ভাল লাগিছিল চেতনা দাসক মানুহজনী এনেও কমেডি আৰু তাতো কমেডি টাইপত বিয়া ঘৰত বাছখন ৰখাই দিয়ে আগদুৱাৰে দি উঠি পেলাই পিছদুৱাৰে দি নামি দিয়ে সেইটো দৰা ঘৰ তেনেকৈ বজেন বৰাই লিখিছিলোঁ বজেন বৰাই 45গৰাকী গাৰ্লফ্ৰেণ্ড আছিলে সেইবিলাক কথা কৈছিল চবৰে অভিজ্ঞতা বেলেগ বেলেগ যতীনৰ লিখিছিলোঁ যতীন বৰা লিখিব যাওঁতে ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ গ'ল সেইটো ওলাই যাওঁতে ফণীন্দ্ৰ কুমাৰ দেৱচুৰী লিখি ভাল লাগিছিলে অনুৰাধা শৰ্মা পূজাৰী লিখি ভাল লাগিছিলে বহুতখিনি আছে তেনেকৈ ভাল লগা বৰ ভাল লাগিল এই কথাখিনি আপোনাৰ পৰা গম পাই কিন্তু লেটলি আমাৰ অসমত এটা ডাঙৰ লছ হ'ল আমি এজন গণশিল্পীক হেৰুৱালোঁ জুবিন গাৰ্গৰ কথা কৈ আছোঁ জুবিনদাৰ স্মৃতিত আপুনি যদি কিবা দুআষাৰমান ক'ব বিচাৰে জুবিনদাৰ আৰু আপোনাৰ সম্পৰ্কৰ বিষয়ে জুবিন একচুৱেলি আজিৰ জুবিন যেতিয়া নাছিলে যেতিয়া প্ৰথম অনামিকা কৰাৰ পিছত যেতিয়া গুৱাহাটীলৈ আহিছিলে তেতিয়া জুবিনক লগ পাইছিলোঁ যেতিয়া জুবিনৰ এই আজিৰ যিটো প্ৰফেচনেল মেনেজাৰ এইবিলাক নাই তেতিয়া টুকুৰা চৰাই বাঁহ বুলি এখন চিনেমা কৰাৰ কথা আছিলে তিনিচুকীয়া প্ৰডাকশ্যন এটাই তাৰে গান গাবলৈ আহিছিলে অডিটেক ষ্টুডিঅ'ত সেয়াই প্ৰথম লগ পাইছোঁ তেনেকৈ মোৰ লগত চিনাকি খুব ভাল বন্ধুত্ব হ'ল জুবিনৰ লগত তেতিয়া ময়ো অডিকেছত কৰোঁ ডিজি মিউজিকত কৰোঁ ডিজি মিউজিকটো আছিলে জুবিনৰ ঘৰ ছেকেণ্ড ঘৰ বুলি ক'ব পাৰি তাতে মানে জুবিন তাত থাকে আৰু গধূলি থাকে মোৰ কেছেটতো গান গাইছে জুবিনে সেয়া তাত যেতিয়া যাওঁ তাক লগ পাওঁ বিভিন্ন উৎপাত ৰাতি 2-3টালৈকে মই তাৰ লগত আছোঁ কেতিয়াবা ফটো বহুত আছিলে কিন্তু হেৰাই গ'ল ফটোবিলাক মোৰ এতিয়া ঠিক তেনেকৈ বম্বেত জুবিনৰ ঘৰলৈ মই এসপ্তাহমান থাকিবও গৈছিলোঁ অডিঅ' কেছেট ৰেকৰ্ডিং কৰিবৰ কাৰণে খুব ভাল এটা জুবিনৰ লগত সম্পৰ্ক আছিলে প্ৰথম প্ৰেমৰ কথা ওলাইছিলে প্ৰথম প্ৰেম মই জুবিনৰ মই লৈছিলোঁ সেইটো সময়ত বিয়াৰ আগতেই আৰু এতিয়া মই ক'বও পাৰোঁ যে সেই প্ৰথম প্ৰেম ওলাই গ'ল তো নেক্সট মান্থৰ যিটো বিস্ময় ওলাব জুবিন গাৰ্গৰ স্পেচিয়েলিষ্টটো আকৌ মোৰ প্ৰথম প্ৰেমটো তাত ওলাব এইবাৰ জুবিন গাৰ্গৰটো কিন্তু জুবিনৰ লগত সেই বন্ধুত্ববিলাক অকল মোৰেই নহয় সেই সময়ৰ যিখিনি কালচাৰেল লাইনৰ মানুহ আছিলে সেই মানুহখিনিৰ লগত জুবিনৰ যিটো এটা আন্তৰিকতা বন্ধুত্ব আছিলে সেই বন্ধুত্ব মই ভাবোঁ যে এই যেতিয়া মেনেজাৰ টাইপৰ মানুহখিনি আহিলে তেতিয়া আগৰ সেই মানুহখিনিৰ লগত বন্ধুত্ববিলাক ৰিলেশ্যনবিলাক কমি গৈ প্ৰায় নোহোৱা নিচিনা হ'ল শেহতীয়াভাৱে জুবিনৰ লগত মই বহুত বছৰ লগ নোপোৱা নিচিনাই আগতে মানে সেই যেতিয়া অনামিকা সেইটো সময়ত জুবিনৰ লগত খুব ভাল এটা সম্পৰ্ক আছিলে তো আমি হেৰুৱালোঁ এজন ডাঙৰ শিল্পীক আৰু মই ভাবোঁ যে অসমত নেক্সট জুবিন গাৰ্গ 100 বছৰলৈ আহিবই নোৱাৰে কোনো হ'বও নোৱাৰে আৰু এইটো এটা অপূৰণীয় ক্ষতি সেই আচলতে আমি এই দুখটোৰ পৰা অভাৰকাম কৰিবলৈ কোনেও শিকা নাই কামলৈ ঘূৰি গৈছোঁ যদিও এতিয়াও কাম কৰি থাকোঁতে বেক অফ দ্য মাইণ্ড তেখেতৰ চিন্তা আছে শুই উঠিও তেখেতৰ চিন্তা বা জুবিন গাৰ্গৰ টপিকটো চলি আছে জীৱনত আশা কৰিছোঁ তেওঁৰ আত্মাই সৎগতি পাওক যাতে তেওঁ ন্যায় পাওক যাতে আৰু সেই তেওঁৰ সৃষ্টিখিনিয়ে আমাৰ এতিয়া সান্তনা হ'ব আৰু সেইখিনি ভালকৈ জীয়াই ৰখাটো আমাৰ দায়িত্ব কৰ্তব্য হ'ব আৰু জাষ্টিছ ফৰ জুবিন বুলি কৈ থকা হৈছে জুবিনক যদি ন্যায় পায় সেইটো এটা ডাঙৰ এচিভমেণ্ট হ'ব তাতকৈ আৰু আমাক একোৱে নালাগে আমাৰ মনত সেই শান্তি হ'ব আপোনাকো বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত যে আমাৰ ওচৰলৈ আহি এইকণ অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিলে আমাক সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগন্তুক দিনতো আপোনাৰ পৰা যাতে এনেকুৱা প্ৰজেক্টছ আমি পাই যাওঁ তাকে কামনা কৰিছোঁ ধন্যবাদ তোমালৈ থাকিলে আৰু নেক্সট কেতিয়াবা চিনেমাত তোমাকো সেই ল' পাওঁ নেকি দেখা যাওক আকৌ হেণ্ডিমেন নিচিনা চৰিত্ৰ এটা যদি কৰিবলৈ পাওঁ মই বিৰাট ভাল পাম আপোনাৰ পৰা শুনি এইটো কথা মই একদম আজি শান্তিৰ টোপনি মাৰিব পাৰিম থেংক ইউ ছ' মাছ
ৱেল মাই ফ্ৰেণ্ডছ আমি এনেকুৱা আৰু কনভাৰচেশ্যন লৈ আকৌ আহিম ষ্টে টিউন টু ছুপাৰ হিটছ 93.5 ৰেড FM ইটছ RJ নীল আকাশ চাইনিং অফ চি ইউ